হেল্ল', দুলু আহমেদ ডাঙৰীয়া নেকি বাৰু? হয়, কি আছো মই? এই আপুনি ব্যস্ত আছে নেকি অলপ? ফ্ৰী আছো, কওকচোন। কোনে কৈছে? মই একচুৱেলি ছিংগাপুৰৰ পৰা কৈছিলো আপোনাৰ মানে ইণ্টাৰভিউটো দেখিলো কালি। হয়। ভালে লাগিছে এইটো আপোনাৰ। হয়। কিন্তু আপোনাক মানে মই কিছুমান বস্তু ছিংগাপুৰত, যিহেতু ময়ো ছিংগাপুৰত থাকো, আপোনাক কিছুমান বস্তু ক'বলৈ বিচাৰিছিলো আৰু মানে বস্তুটো মানে অলপ কনফিডেন্সিয়েল, আপোনাক যিহেতু জনালো আৰু এইটো নজনাব, কাৰণ মোৰো বস্তুটো বেয়া লাগি আছে ন, আপুনি সহায় কৰিব বিচাৰিছে যিহেতু, হয়নে নাই? চ' এই ইয়টখনত থকা যে 11জন গ'ল, তাৰে ছোৱালী এজনীয়ে গৈছিল বাৰু, ৰাইট? আপুনি দেখিছে চাগে এইটো বস্তু। এই ষ্টুডেণ্ট বুলি যে ক'লে, তেওঁ একচুৱেলি প্ৰথম কথা ষ্টুডেণ্ট নহয় তেখেত। সুস্মিতা গোস্বামী। হয় 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 হয়, ষ্টুডেণ্ট নহয়, মিছা কথা এটা ওলাইছে। এইটো আপুনি ধৰিব পাৰে দিছে, এইটো আপুনি, কাৰণ এইটো বহুত মিছা কথা এটা ওলাইছে, ষ্টুডেণ্টটো নহয় তেখেত। টিভিটো ওলাইছে আৰু ইণ্টাৰভিউ চিণ্টাৰভিউটো গৈছে এইটো বস্তু। আৰু ভিডিঅ'বোৰতো পঠাইছে, সেইবোৰ ভিডিঅ'টো আগতে চাৰ্কুলেট হৈ গৈছে এইটো বস্তু। এই মানে সেইটো বস্তু যোনটো চাৰ্কুলেট হোৱা ভিডিঅ'বোৰ ছিংগাপুৰ গ্ৰুপ মাককো পঠাইছে, এইটো বস্তু ওলাইছে, কাৰণ ছিংগাপুৰতো বহুত ওলাইছে ভিডিঅ'খিনি তাই পঠোৱা, 50% তাই লোৱা বুলিয়ে কৈছে। ত' জানামতে তাই গৈছিল, তাই 2 দিন বোলে কিবা কানি কৈ আহিছে তাতে অলৰেডি ছিংগাপুৰত, কিন্তু এইটোতো দেখুওৱা নাই নিউজত যে মাকৰ পৰাও ভিডিঅ' লৈছে। মোকতো লগা নাই মাকৰ পৰাও লৈছে এইটো বস্তু, মাকৰ পৰা ল'ব লাগিছিল তাতে। মাকক যিহেতু শ্বেয়াৰ কৰিছে, মাকৰ পৰা ল'ব লাগিছিল। তাই ছিংগাপুৰত থাকে নেকি? হয় হয় হয়, ছিংগাপুৰত থাকে ন? মানে ডান্সখনত তাই ইয়ত পাৰ্টিত তাইও আছিলে। তাই ইয়ত পাৰ্টিত গৈছিল, ইয়ত পাৰ্টিত 11জনে গ্ৰুপটোত আছিল তাইও। ছিংগাপুৰ এছ'চিয়েশ্যনটো আমাৰ এতিয়া আপোনাৰ 400 মানুহৰ এছ'চিয়েশ্যন, 400 450। মই কালি কৈছো চোন সেই কথাটো। হয়। তো তাই 11জনৰ আছিল। তো তাই ছোৱালীজনীটো পঢ়া ছোৱালীটো নহয়, তাই পঢ়া কেতিয়াবাই শেষ, তাই চাকৰি কৰি থকা ছোৱালী। সেইটোতো আমাৰ এতিয়া আমাৰ এছ'চিয়েশ্যনৰ মেম্বাৰবোৰ দেখিছে, এইটো মিছা কথা কৈছে দেউতাকজনেও। সেইবোৰ বহুত, কাৰণ তাই চাকৰি কৰা ছোৱালী হয়। আপোনালোকে এছ'চিয়েশ্যনে একো ষ্টেপ লোৱা নাই নেকি? এছ'চিয়েশ্যনে বাদ দি দিছে। সেই 11জন মানুহৰ লগত ইমান এটা মানে বহুত বেকলেছ পাইছে 11জন মানুহ এছ'চিয়েশ্যনৰ ওপৰত, কাৰণ নোকোৱাকে গৈছে এছ'চিয়েশ্যনৰ পৰা, এইটো মই থানাত গম পালো যায় তাতে ছিংগাপুৰত, যে অলৰেডি আপোনালোকে এছ'চিয়েশ্যনে নেক্সট দিনা নিউজো ওলাইছিল তাত, যে এই জাৰ্ণিটোৰ লগত এছ'চিয়েশ্যনৰ কোনো সম্পৰ্ক নাই, ইয়ত পাৰ্টিৰ জাৰ্ণিৰ লগত। এজ এ ইণ্ডিভিজুৱেল যোৱা বুলি কৈছে। আপোনালোকে ষ্টেটমেণ্ট দিছিল ন এইটো? হয় হয়, আমি ষ্টেটমেণ্ট দিয়া হৈছে। এছ'চিয়েশ্যনে বহুত বেকলেছ দিছে, কাৰণ 11জনে মানুহক আকৌ ইনফৰ্ম কৰা নাছিল, পাৰফৰ্ম কৰিব আহিছিল। বেয়া কথা এটা হৈ গ'ল ন এইটো। আৰু ছোৱালীজনী আৰু এজন ল'ৰা গৈছিল, সিও বহি থকা ল'ৰা টাইপৰ 2জন গৈছিল সেনেকে। সেই ল'ৰাটো আহিছে নাই? আছিল তাৰ নামটো। নাৰ্জাৰী গৈছে, সি গৈছে। কিন্তু ছোৱালীজনীৰ দেউতাকো ইণ্টাৰভিউ দিছে, আমি এটা দেখিছো, ছোৱালীজনীৰ দেউতাকে মিছা কথা কৈছে পঢ়ি থকা ছোৱালী বুলি। পঢ়ি থকা ছোৱালীটো নহয় ডেট দিয়াৰ কাৰণে। আৰু তাই মেক্সিমাম ভিডিঅ' বহুত পঠাইছিল গ্ৰুপবোৰত ছিংগাপুৰতো। আমাৰ এটা এছ'চিয়েশ্যনৰ ল'ৰা এজনেও এইটো বস্তু ব্লগ এটা বনাইছিল, সিও কোৱা মতেদি তাক লগ ধৰি ভিডিঅ'জবোৰ বহুত দিছিল, মাকক পঠাইছে, ঘৰত পঠাইছে। এইটো ভালকে ভিডিঅ'জবোৰ তেনেকে ওলাই যায়, ভিডিঅ'জবোৰ ল'ব লাগিছিল। ভিডিঅ'জবোৰ এটা আপুনি যাৰ কথা ক'লে যে গোস্বামী কোনোবা এটা আপোনাৰ ফ্ৰেণ্ডকে চিনাকি এটা পঠিয়াইছিলে, তেওঁৰ তাত আছে নাই ভিডিঅ' বিলাক? মানে যি ভিডিঅ' ছিংগাপুৰতো মানুহৰ তাতে সেনেকে থাকে, কিছুমান গ্ৰুপছত পঠাইছে, কিন্তু অসমতে পঠাইছে ন সেইটোতো নিউজ আপোনাৰ নিউজ ডেইলি 24টো কৈছিল, অভিজিত শৰ্মা ডাঙৰীয়াই কৈছিল এইটো বস্তু যে এনেকে মাকক পঠাইছিল ভিডিঅ'। এইটো মাকক ধৰিলে, মাকৰ পৰাই এইটো ভিডিঅ'জখিনি পাই গ'ল হয়। এতিয়াতো ভিডিঅ'জ ৰিলিজে কৰি পেলালে, কাৰণ ছিংগাপুৰ পুলিচতে থাকিব ভিডিঅ'জ দেখিলে। বাপেকে ষ্টেটমেণ্ট দিছিল কি ষ্টুডেণ্ট হয় বুলি কৈছে ন? সেইটো মইতো নাজানো কি, কিন্তু মইতো নিউজতে চাইছো, নিউজতে কৈছে যে হেৰি কৰা বুলি, আৰু মাককো ভিডিঅ'জ থকা বুলি অভিজিত শৰ্মা এজন মানুহে কৈছিল এইটো বস্তু। চ' তেতিয়া কাৰণ যোনটো আছিল ছোৱালী 2জনী, অমৃত প্ৰভা আৰু এইজনী আছিল, এই দুজনে মেক্সিমাম ভিডিঅ'জ কৰিছিল। এতিয়া ভিডিঅ'জবোৰ সেইখিনি ল'ব লাগিছিল, সিহঁতৰ লগত যিমান মানুহ জড়িত, যিমান মানুহ ভিডিঅ' শ্বেয়াৰ কৰা হৈছে, সেইখিনি মতে থাকিব ৰাইট, ভিডিঅ'খিনি থাকিব লাগিব। হয়, কাৰণ অমৃত প্ৰভাটো এৰেষ্ট হৈছে। সেইকাৰণে ভাল লাগিছে আপুনি কওকচোন, ক'ব পাৰে, কওক না। মই ষ্টেপ লৈছো, মই নিজে লাগি আছো। ভাল কৰিছে, এইটো ভালে কৰিছে আপুনি। মই দেখিলো সেইটো আপোনাৰ যোৱাকালি ইণ্টাৰভিউটো চালো, এইটো ভালে কৰিছে আপুনি।
কোনোবা এটা কোঅপাৰেট কৰিব লাগিব, কোঅপাৰেট কৰিব লাগিব, এইটোতো বহুত হেৰি কথা। মই পাম দিয়ক, মই বেলেগবোৰক কম দিয়ক আপোনাক এইটো কৰিবৰ কাৰণে যিমানখিনি কিবা থাকিলে মোক যিমানখিনি পাৰে আপুনি সহায় কৰক এইটোত। মই ছিংগাপুৰৰ মানুহকো আপোনাৰ এইটো যদি থাকে ডেফিনেটলি আপোনাকে ষ্ট্ৰেট পাম, কাৰণ আপুনি আজি এইটো জনাইছে, আপুনি যিহেতু ইনভেষ্টিগেশ্যন ৰিপৰ্ট দি কৰিছে ছিংগাপুৰত, আপোনাকে জনাম যেন আপুনি অসমত ক'ব পাৰে এইটো বস্তু। কাৰণ আপোনালোকৰো বদনাম হৈছে, এইটোত। আপোনালোকে নাই বুলি কৈ আপোনালোকে হেৰি হৈ গ'ল। ছিংগাপুৰত আপোনালোকে সন্তুষ্টি লাভ কৰিলে, কিন্তু অসমৰ মানুহ আপোনালোকৰ এছ'চিয়েশ্যনটো আজিও বেয়া পাই আছে। সেইটো হয়, ডেফিনেটলি ঠিকে কৈছে। এইটো মানে বহুত এটা মানে 11জন মানুহৰ কাৰণে বহুত বেয়া এটা হেৰি হৈ গ'ল ন। মই কালি এটা কৈছো, আপোনালোকে বেয়া নাপাব, মই কি কৈছো যে এজ পাৰ ৰেকৰ্ড মই যিটো চাইছো আপোনালোকৰ মেম্বাৰ 2019লৈ 300 অসমীয়া পিপুল তাত আছিলে, আৰু এতিয়া হৈ গ'ল 26, প্ৰায় 500-600 হ'ব বুলি ক'লো। আপুনি ক'লে 400 কিমান আছে বুলি, হয়নে? 450 থকাৰ পাছত আপোনালোকৰ ষ্টেপটো মানে জুবিন গাৰ্গৰ ক্ষেত্ৰত আপোনালোকৰ ষ্টেপটো এটা কোনোবা হ'লেও এফআইআৰ এখন দিব লাগিছিল। মই কালি কৈছো এই কথাটো। নাই দিয়া মানে কি হৈ গ'ল, মানে সিহঁতক প্ৰটেকশ্যন দিয়া নিচিনা হৈ গ'ল, আৰু এছ'চিয়েশ্যন নামটো বদনাম হৈ গ'ল আপোনালোকৰ। গোটেই 11জনৰ কাৰণে আপোনালোকে 500 মানুহ চাফাৰ কৰিছে। আমাৰ ছিংগাপুৰত মিটিং হৈ আছে, ছিংগাপুৰত এইটো বিষয়ে মিটিং হৈ আছে আমাৰ ছিংগাপুৰত, কাৰণ আপুনি যিহেতু ফাৰ্ষ্ট ছেট দিলে, আমিও সেনেকুৱা এটা ধৰণৰ আপোনাক মই এটা বেষ্ট ছাজেষ্ট কৰিবহে পাৰোঁ, আপোনালোকে আলোচনা কৰক কথাটো। মই কালি যিটো শ্ব' কৰিলোঁ তাত মই আপোনালোকৰ 500 মেম্বাৰৰ কথা কৈ দিলোঁ, ঠিক আছে? কৈ দিয়াৰ লগে লগে মই ক'লো কোনো কেছ কিয় নিদিলে, ঠিক আছে? সেই নিদিয়াটোত মোৰ ষ্টেটমেণ্টটোৰ ওপৰত আপোনালোকে যে আমি এই ষ্টেটমেণ্টটোৰ ওপৰত আমি সঁচাকৈ মানে চিৰিয়াছলি লৈছিলোঁ, আমি এই এছ'চিয়েশ্যনৰ লগত জড়িত আমি হয় যদিও কিন্তু সেই পাৰ্টিটোত আমাৰ কোনো ইনভলভমেণ্ট নাছিল এছ'চিয়েশ্যনৰ, গতিকে এইবিলাক আমি এটা সিদ্ধান্ত লৈ আপোনালোকে কিবা এটা কমপ্লেইন দিয়া ব্যৱস্থা কৰক, অসমৰ মানুহ ভাল পাব আপোনালোকক। আপুনি 11জনৰ কাৰণে আপোনালোকে 500 মানুহ কিয় বদনাম হৈ আছে সেইটোত? হয়নে? মই আপোনালোকৰ কোনো মই সেইটো বস্তু বাকীকেইজনৰ লগত ডিছকাছ কৰিম, ডিছকাছ কৰি আপোনাক মই জনাম দিয়ক সেইটো বস্তু। আপোনালোকে ডিছকাছ কৰা পইণ্টটো পাই গ'ল দেই, কাৰণ মই 500 মেম্বাৰক টাৰ্গেট কৰি দিছোঁ তাতে। টাৰ্গেট মানে শব্দটো বেয়া দেখি মই কৈছোঁ চব অসমীয়া মানুহ এগৰাকীও কিয় কেছ দিব আগবাঢ়ি নাহিল তাতে। এই মোৰ ষ্টেটমেণ্টৰ ওপৰত কোট কৰি আপোনালোকে এটা ডিচিশ্যন লওক, ফিউচাৰত আপোনালোকৰ বহুত কামত আহিব এইটো। হয়, ঠিকে কৈছে। মই এইটো উঠাম ৰ'ব, সেইটো বস্তু উঠাম মই। উঠাই কিনে আপোনালোকে কিবা এটা ৰাজহুৱা কৰক, মানে কথা পাতি ৰিজলিউশ্যন লওক, লৈ কিনে যে আমি এইটো সিদ্ধান্ত লৈছোঁ, কাৰণ এই ষ্টেটমেণ্টটো আমাক আঘাত দিছে, আৰু এই ষ্টেটমেণ্টটো ৰাইট যেনেকুৱা আপুনি জানে, মই ষ্টেটমেণ্টটো ক্লিয়াৰলি কৈ আহিছোঁ তাতে দেই। মোক জনাব আপুনি। মই জনাম দিম, মই বাকী কেইজনকো জনাম, যদি কিবা আছে আপোনাক ক'ব পৰাকে সহায় কৰাকে। হয়। কিন্তু মোক সহায় কৰিব একো নালাগে, আপোনালোকে যদি কিবা চিক্ৰেট থাকে মোক দিব, সেইটো বেলেগ কথা। মোক সহায় কৰিব একোৱে নালাগে, কিবা যদি থাকে আপোনালোকে কনফিডেঞ্চিয়েল মোক দিব, মই কৰি ল'ম। কিন্তু ইন ফিউচাৰ আপোনালোকে ছিংগাপুৰত থকা মানুহখিনি অসমৰ নজৰত যাতে আপোনালোকে বেয়া হৈ নাযায়, সেইটোৰ কাৰণে আপোনালোকে এটা ডিচিশ্যন লওক, মোৰ ষ্টেটমেণ্টৰ ওপৰতে লওক ডিচিশ্যনটো আপোনালোকে। সঁচাকৈ ইহঁতসকলক না আমাৰ বদনাম হৈছে, এইটো দুলু আহমেদে 500 মানুহৰ কথা কৈছে, আমি এইটো সিদ্ধান্ত লৈছোঁ। চিৰিয়াছলি কৈছোঁ মই আপোনাক, পাতক হৈ গৈছে। হ'ব, মই এইটো উঠাম ৰ'ব মিটিঙত উঠাম আপোনাৰ কথাটো। মোক জনাব, আপোনালোকে ইমাৰ্জেঞ্চি মিটিং দি দিব পাৰিলে হ'ব, মোক জনাব আপুনি। ঠিক আছে, ধন্যবাদ, ঠিক আছে দিয়ক।